অ মা মা অ মা মা কিয় ইমান চিঞৰি আছ কি হ'ল আজি যে মই অংকত 90 পালো ছাৰে যে মোক আৰু অকণ ভাল কৰিব দিছে তেতিয়া বছৰেকীয়া পৰীক্ষাত আৰু অলপ ভাল হ'ব হ'ব দে পালি আৰু অ বা আহিলা যা মুখ হাতকেইটা ধুই পেলাই গা পা ধুই কাপোৰযোৰ পিন্ধি ল বিচনাতে চাদৰ মেখেলাযোৰ উলিয়াই থোৱা আছে হা যা যা দেৰি কৰি নাথাকিবি কাপোৰযোৰ পিন্ধি লগে গাটো ধুই শুনচোন এইফালে আছোন এইফালে ইয়াতে আলহী আছে কাপোৰযোৰ পিন্ধি ল তই ইয়াতে ৰ মই কাপোৰযোৰ আনো এইযোৰ ল পিন্ধি আহগৈ কিয় মা মেখেলা চাদৰ দিছা সুধি নাথাকিবি মই চাহ কৰিবলৈ যাওঁ আহি পালে নমস্কাৰ বহকচোন বহক এই বাথৰুমটো অহাত একো অসুবিধা হোৱা নাই নাই একো অসুবিধা হোৱা নাই মই ৰ'বচোন ইহঁতৰ ভিতৰত কিবা হৈছে নে চাই দিওঁ ঠিক আছে মাজনী মাজনী ইফালে আহাচোন আহি আছে আকৌ ল চাহখিনি লচোন আলহীক দি থৈ আগে সৰু মইনা তয়ো ল এইখিনি আলহীক দি থৈ আগে আহিলি দেচোন দে একাপ চাহ কম দে লচোন ল আৰু দে হ'ব দে এয়া আমাৰ এই ডাঙৰ মইনা আৰু এই সৰু মইনা তহঁতে দুজনী ভিতৰলৈকে যাচোন খাওক হেৰি নহয় আপোনালোকে খাওক মই ভিতৰৰ পৰা ঠিক আছে কওকচোন দেই ছোৱালীজনী বৰ ধুনীয়া ন হয় দিয়া বাবা তুমি কি কৈছানো মই নেজানো তোমালোকেহে জানা পঢ়িছে পিছে চাহটুপি কেনে পালে ভালে লাগিছে হয় আমাৰ এই ডাঙৰ মাইনাই বনাইছে তাই আকৌ এইবিলাকত সৰুৰে পৰা বৰ ভাল বুজিছে নে পিছে কওকচোন আমাৰ কিন্তু ছোৱালীজনী বৰ ভাল দেখিছে আমাৰ সকলোৰে পচন্দ হৈছে মই ভাবিছো আজিয়ে লৈ যাম আপুনি কি কয় সেইটোতো বৰ ভাল কথা মই এওঁক এবাৰ সুধি লওঁ নেকি কথাটো হয় দিয়ক সেয়া শুনিছানে কওকচোন এই এখেতসকলৰ বোলে আমাৰ এই ডাঙৰ মইনাক পচন্দ হয় আজিয়ে বোলে লৈ যাম তুমি নহলে এটা কাম কৰা এই ডাঙৰ মইনাক কইনা সাজযোৰ পিন্ধাই লৈ আহা যোৱা বাকী এই আমাৰ ছোৱালীজনী একেবাৰে সৰু অকমান মৰমত ৰাখিব আৰু হ'ব দিয়ক আপুনি একো চিন্তা কৰিব নালাগে হয় 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 আপোনালোকৰ নিচিনা ভাল মানুহ পালে আমাৰে ভাল লাগে মা আজি বোলে তোক সিহঁতে লৈ যাব মানে সিহঁতে আজি তোক একেবাৰে লৈয়ে যাব বিয়া পাতিয়ে নিব নাই মা মই বিয়া নহওঁ মা বাক বিয়া নিদিবা একো নহয় এদিন নহয় এদিন ছোৱালী এখন ঘৰ এৰি যাবই লাগে অ মা তহঁতি দেখোন হেৰি শুনিছেনে যি জোৱাই আহিছে আহাচোন আহা ভিতৰলৈ না মই নাযাওঁ হেৰি শুনিছেনে আপোনালোকৰ ছোৱালী আপোনালোকে ৰাখক একো কাম বন নেজানে গোটেই দিন ঘৰত শুই থাকে আৰু এক কাপ চাহ বনাই খুৱাব যায় সেইটো নোৱাৰে গতিকে আপোনালোকৰ ছোৱালী আপোনালোকে ৰাখক মই গুচি যাওঁ নাই মা মই নাযাওঁ এখন ঘৰত
বুজাচোন মাক সিহঁতৰ ঘৰত মোক বহুত শাস্তি দিয়ে মই আৰু এইখন ঘৰত যাব নোৱাৰো কি হলো মাইনা ইছ গাটো কিয় বা ইমান বেয়া লাগিছে উফ মাইনা মাইনা তোৰ কি হৈছে অ মাইনা তোৰ কি হৈছে মাইনা হেৰি শুনিছানে পানী অকণ আনকচোন মাইনাৰ দাঁত লাগিছে মাইনা মাইনা তোৰ কি হৈছে মাইনা মাইনা তোৰ কি হৈছে মাইনা মাইনা সৰু চামুচখন লৈ আনচোন মাইনা বাৰ কি হৈছে মা পানী অকণ খোৱাচোন মাইনা মুখখন নামচোন হেৰি নহয় মই নহ'লে অভিৰাম বেজৰ মাতি আনোগে নেকি বুজিছা অ যাওক কোন আছ নিৰঞ্জন কি হৈছে দিয়া Om Zailung Poklung Mailung Goda Dunga Dunga Home is the Honging Things to some voice or Swaha. Ora, Dadipa কি খাইছিলে ভাতেই খাইছিলে ভাতৰ লগত পানী খাইছিলে কুকুৰ ধৰিছে নেকি আৰু হেৰি নহয় মাজে মাজে মই দিয়া মেডিচিন দিটা দিছানে নাই দি আছিলো দিছা কি দিছা আটাইকেইটা দিছো আপুনি যিকেইটা দিছিলে কোৱাচোন কি দিছিলো মই তোমাক আপুনি বানি দিয়া কাগজৰ পুৰিয়া কেইটা জানিছা ভাল হৈ যাব ভাল হৈ গ'ল বুলি ভাও একো নালাগে কৰিব দেই মোৰ আৰু ফোন নকৰি মানে কিবা ভাল পাওঁ আহিছো দিয়া আহিছো দেই মা মা বা আকৌ আগৰ নিচিনা হৈছে মাইনা 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 তোৰ কি হৈছে আকৌ মাইনা মাইনা হেৰা নহ'লে এটা কাম কৰো দিয়া এই ওচৰৰ হস্পিটেলখনলৈকে লৈ যাওঁ ব'লা অ এতিয়া লৈ বলক মই ফোন কৰো ৰখা একো নহয় মাইনা ভাল হৈ যাব চিন্তা নকৰিবি ভাল হৈ যাব মাইনা চিন্তা নকৰিবি কি হৈছে লগত কোন আছে কওকচোন মোৰ ছোৱালীজনী 4 মাহ 8 মাহৰ গৰ্ভৱতী আৰু দুদিন আগতে ছাৰ তাৰ দাঁত লাগিছিলে বেজ মাতিলো ভাল হ'ল কিন্তু এইবাৰ দেখোন ছাৰ অচেতন হৈ আছে চিষ্টাৰ বিপি মেচিনটো আনাচোন বিপি বেছি আছে মেক্সাল ৰেডি কৰা আৰু অটিলে ফোন কৰা মোৰ ছোৱালীজনী ভাল হ'ব নহয় ভাল হ'ব আমি চেষ্টা কৰি আছো আপুনি ছোৱালীজনীৰ দেউতাক নেকি হয় ছাৰ আপোনাৰ ছোৱালীজনী সংকটজনক অৱস্থাত আছে আমি শিশুৰ জন্ম হৈছে শিশু সংকটজনক অৱস্থাত আছে মানুহজনী হাই প্ৰেছাৰ আছিলে হাই প্ৰেছাৰ আপোনাৰ বেহুচ হৈ গৈছে তাইৰ বয়স কম আছিলে সেইকাৰণে হাই প্ৰেছাৰ হৈছে এতিয়া অতি সোনকালে 3 বছৰ বেয়া অতি সংকটজনক অৱস্থাত আছে এতিয়া ভৱিষ্যতে কি হয় আমি এতিয়াই ক'ব পৰা অৱস্থাত নাই হ'ব আমি চেষ্টা কৰি আছো ডক্টৰ বোলে ভগৱান ছাৰ হ'ব আপুনি হ'ব আমি আমাৰ পৰা চেষ্টা কৰি আছো আমি আপ্ৰাণ চেষ্টা কৰিম আপোনাৰ ছোৱালীজনীক বচাই খালি অতি সোনকালে আপুনি 3 বছৰ বেয়া যাওক হ'ব ছাৰ হা গাৰ্জেন মাতি দি আছো
আপুনি কেঁচুৱাটো কোন হয়? মই ল'ৰাটোৰ ককাক। দেউতা? দেউতাক নাই। কেঁচুৱাটো বহুত চিৰিয়াছ আছে, জন্মতে কন্দা নাই? হয়। উশাহ নাছিলেই, আমি বহুত দেৰি চেষ্টা কৰাৰ পিছত গৈ পেলাই উশাহটো অকণমান আহিছে, বুজিছে? এতিয়া আমি কেঁচুৱাটো ICUলৈকে লৈ যাব লাগিব। কেঁচুৱাটো অলপ চিৰিয়াছ আছে। ছাৰ আপোনালোকে যিয়ে নকৰক, খালি মোৰ নাতিটোক বচাই দিয়ক ছাৰ। হ'ব, চেষ্টা কৰি আছোঁ, আমি চেষ্টা কৰি আছোঁ। ICUত লৈ যাওঁ, চাওঁচোন বাৰু কি হয়। ঠিক আছে। চিকিৎসালয়ৰ ICUত দীপশিখা আৰু তাইৰ সদ্য জন্ম হোৱা শিশুটি জীৱনৰ বাবে সংগ্ৰাম কৰি আছে। কেৱল 15 বছৰীয়া দীপশিখা, যিয়ে এতিয়াও ভালদৰে কৈজানিতে কেঁচুৱা খেলিবলৈ পাইছিলহে। তাই এতিয়া এজনী মা। তাই যুঁজি আছিল মাতৃত্বৰ অকাল সঞ্চালনাৰ বিষত, দেশ আৰু মনৰ সীমাহীন যন্ত্ৰণাৰ মাজত। পৃথিৱীটো ক'ত গৈ আছে? মানুহ চন্দ্ৰলৈ গ'ল, কৃত্ৰিম বুদ্ধিমত্তাই চিকিৎসা ক্ষেত্ৰ উন্নত কৰিলে, নাৰীয়ে বিশ্ব জয় কৰি আছে। কিন্তু আমাৰ কিছুমান সমাজত আজিও কালিৰেই সমান গতিত শিশু বিবাহ চলি আছে। এই কিশোৰীৰ গৰ্ভধাৰণ কোনো প্ৰেমৰ ফল নহয়, ই এক নিৰ্বাক নীৰৱ অত্যাচাৰ। দীপশিখা আৰু তাইৰ শিশুটিক ICUত ৰখা হৈছে, কিন্তু আচলতে এই গোটেই সমাজখনে ICUত আজি, য'ত ন্যায়, শিক্ষা আৰু সজাগতাৰ অভাৱ হৈ পৰিছে। শিশু বিবাহৰ ফলত কিশোৰীসকল অকাল গৰ্ভধাৰণ সন্মুখীন হয়, যাৰ ফলত প্ৰিটাৰ্ম ডেলিভাৰী, উচ্চ ৰক্তচাপ আৰু পষ্টপাৰ্টাম হিমৰেজ আদি জটিলতা দেখা দিয়ে। এইবোৰে মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি কৰে। দীপশিখাৰ কাহিনী কেৱল এক ব্যক্তিগত সংগ্ৰাম নহয়, ই সমাজৰ এক গভীৰ সমস্যাৰ প্ৰতিফলন। শিশু বিবাহৰ বিৰুদ্ধে সচেতন বৃদ্ধি আৰু কঠোৰ আইন প্ৰয়োগৰ জৰিয়তে আমি এই সমস্যাৰ সমাধান বিচাৰি পাব পাৰোঁ। সমাজৰ সকলো স্তৰৰ লোকসকলক একেলগে আগবাঢ়ি এই অন্ধকাৰক দূৰ কৰি দীপশিখা আৰু তাইৰ শিশুৰ দৰে অসংখ্য জীৱন ৰক্ষা কৰিব লাগে।